নমস্কাৰ 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 কবলৈ ভাষা নাই গম পাইছো সকলোৱে খুব বেয়া পাইছে সুমি 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 কবলৈ ভাষা নাই কিয় অসমীয়া ভাষা পাহৰিছা আমি অসমীয়া বুজি পাওঁ অসমীয়া ভাষাত কোৱা বহুত কষ্ট পাইছে কষ্ট দিছো মই ইমান কষ্ট দিলে কিয় ৰাইজৰ পইচা মাৰি আপুনি পলালে কিয় ইমান কষ্ট দিব লাগে কিয় ইমান কষ্ট দিলে ৰাইজক ভাবা নাছিলো এনেকুৱা কিবা হ'ব এনেকুৱা কিবা মুখেৰে কম এতিয়াতো পস্তাই লাভ নাই কিয় আগত ভাবা নাছিলে ময়ো বহুত কষ্ট কৰিছো এজনী স্মল টাউন গাৰ্ল আৰু বহুত হাৰ্ট হৈছিলো মই কাৰণ নেগেটিভিটি এতিয়ালৈকে পোৱা নাছিলো এতিয়ালৈকে ভাল পাই আছিলে তেতিয়াতো ভাল এজনী অভিনেত্ৰী আছিলে যেতিয়া মানুহে ভাল পাব ভাল অভিনয় কৰিছিলে বহুত অসমত বহুত ভাইৰেল গাল আপুনি উপহাৰ দিছিলে অসমৰ ৰাইজে ভালেই পাব চবেই ভাল পাই আছিলে কষ্ট কৰি আছিলো কাম কৰি আছিলো পটককে বহুত বেছি হিউমিলেটিং হ'ল মিম জ্বলালে মানুহে মেছেজ দিলে বহুত বেয়াকে ট্ৰল কৰিলে মোক আপুনি যিমান কষ্ট পাইছে নহয় ইয়াতকে বেছি অসমৰ ৰাইজে কষ্ট পাইছে বুজিছে বহুত হাৰ্ট হলো মই বহুত কষ্ট পালো বস্তুটো মই চাগে ল'ব নোৱাৰিলো এবজৰ্ব কৰিবলৈ ধৈৰ্য মোৰ কম আছিল যিহেতু অলপ সৰু সেইটো কাৰণে পটককে এটা লাইভ সেশন আহিবলৈ পটককে ডিসিশন এটা ললো বহুত শ্ৰদ্ধা কৰিলে ৰাইজে বহুত কষ্ট পাইছে আপোনাক লৈ পেলাই এইটো ভবা নাছিলে তাত যেনেকে মই কথা কলো তাৰ পিছত মই চাই নিজে বহুত দুখিত মই কেতিয়াও ক'ব নালাগিছিল আৰু মই সঁচাকৈ কৈছো অন্তৰৰ পৰা কৈছো আৰু সকলোকে হাত জুৰি আজি ক্ষমা বিচাৰিছো ক্ষমা খুজি লাভ নাই এতে এটাই ৰাস্তা আত্মসমৰ্পণ কৰক মই কাকো হাৰ্ট কৰাৰ কোনো ধৰণৰ ইন্টেনশন নাই সৰুৰ পৰা নাচি আহিছো আপোনালোকৰ গান চাই আপোনালোকক ফলো কৰি আপোনালোকৰ আইডিয়া ভিউজ লৈ নিজে কিবা এটা কৰিম বুলি ভাবিছিলো আৰু অসমীয়া গান অসমীয়া মানুহ আৰু অসমীয়া ইণ্ডাষ্ট্ৰীত কাম কৰা সকলোকে শ্ৰদ্ধা কৰো কাৰণে একে ধৰণে কৰিবলৈ চেষ্টা কৰিছিলো